আধুনিক পৃথিৱীৰ আধুনিক সা-সঁজুলিৰ মাজতো এতিয়াও এনেকুৱাও এটা মাধ্যম আছে যিয়ে কেৱল আৰু কেৱল আপোনাৰ লগত সংযোগ কৰে একেবাৰে পাৰ্চনেল সেয়াই হয় ৰেডিঅ' আজি বিশ্ব ৰেডিঅ' দিৱস দেশ বিদেশৰ খা খবৰেই হওক বা মনোৰঞ্জনেই হওক খেলৰ কমেণ্টাৰীয়ে হওক বা আপোনাৰ মন পচন্দৰ গীতেই হওক ৰেডিঅ' বুলি ক'লেতো সকলোখিনিয়ে আছে কিন্তু কেতিয়াবা যেতিয়া দুৰ্যোগ নামি আহে এই একেবাৰে নিৰ্জীৱ মাধ্যম ৰেডিঅ'য়ে বিপদৰ পৰাও বচায় কাৰণ যেতিয়া ইণ্টাৰনেট বিকল হৈ পৰে আৰু ChatGPT AI হাত দাঙি দিয়ে তেতিয়া ৰেডিঅ' ছিগনেলে মানুহ পৰ্যন্ত বিচাৰি উলিয়াই আনে যেতিয়া অন্য কোনো মাধ্যমে ইউজ নহয় ৰেডিঅ' ছিগনেলে দিশ দেখুৱায় পিছে অন্য সকলোৰ দৰে ৰেডিঅ' ইভলভ হৈ আছে আৰু সদায়ে আমাৰ একমাত্ৰ পাৰ্চনেল মিডিয়াম হৈ ৰ'ব ৰেডিঅ' Red explains on Red FM Assamese.